তদন্ত কৰি দোষীক শাস্তি দিবলৈ এটা নিৰ্দেশ দিছে। মই আজি আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা আহ্বান জনাইছোঁ, এই যে কঠীয়াতলী উপ সংমণ্ডলৰ কৰ্মচাৰীসকলে অকল ৰজাগাঁও ফিটাৰৰ গ্ৰাহকৰ লগত যে এই মহমতালিটো আজি কেইবা বছৰ ধৰি কৰি আছে, তাৰ এটা তদন্ত কৰি এই দোষী বিষয়াসকলক শাস্তিমূলক ব্যৱস্থা ল'ব লাগে, তাৰ এটা দাবী জনাইছোঁ আমি। আৰু এটা কথা, আপোনালোকৰ চেনেলৰ জৰিয়তে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা আহ্বান জনাইছোঁ, আপুনি এটা চোৰাংচোৱা দি এজন ভাল দুজন চোৰাংচোৱা দি আমাৰ কচুৱা অঞ্চল ৰজাগাঁও ভিতৰত যিসকল গাঁৱক আছে তেখেতসকলৰ ৰজাগাঁও কচুৱাত গৈ তেখেতৰ চোৰাংচোৱাভাৱে বস্তুটো তদন্ত কৰিব লাগে। আমি কিমান দূৰ বিদ্যুৎ পাইছোঁ না আমি মিছা কথা কৈছোঁ? মই যদি মিছা কথা কৈছোঁ তেতিয়া এই তদন্তত ওলাই পৰিব যে মই কিমান দূৰ সঁচা আৰু কিমান মিছা ক'লোঁ। আৰু তদন্ত কমিটি যেতিয়া যাব, আমি শ্ৰমিক সন্থাই আহ্বান জনাইছোঁ যে তদন্ত কমিটি তাত থাকিলে এই তদন্ত কমিটিত থকা খোৱা ব্যৱস্থা যি লাগে গোটেইখিনি শ্ৰমিক সন্থাই বহন কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক মই শ্ৰমিক সন্থাৰ তৰফৰ পৰা আপোনাক আহ্বান জনাইছোঁ, বাৰে বাৰে অনুৰোধ কৰিছোঁ। আপোনাক সিদিনাখন লখিমপুৰৰ ঘটনাটো দেখি আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি ৰাইজক যেনে সেৱা কৰা আৰম্ভ কৰিছে, সেই হিচাপে কঠীয়াতলী উপ সংমণ্ডলৰ অন্তৰ্গত ৰজাগাঁও ভিতৰত যিসকল গাঁৱক আছে তেখেতসকলৰ কাৰণে আপুনি অতি সোনকালে এটা ব্যৱস্থা ল'ব লাগে। কিয় এইসকল মানুহ বিদ্যুতৰ পৰা বঞ্চিত হৈ আছে, য'ত নেকি 24 ঘণ্টাৰ ভিতৰত 2 ঘণ্টা বিদ্যুৎ নাথাকে, যদিও কিবা কাৰণত 2 ঘণ্টাত বিদ্যুৎ দিয়ে, লাইট নজ্বলে, ফেন নুঘূৰে, আমাৰ এই অঞ্চলৰ বৃদ্ধ মানুহ, বেমাৰী মানুহ ছটপটাই থাকিবলগীয়া হৈছে। এনে এটা জাত আছে, এইখিনি মানুহৰ কাৰণে যদি আপুনি বিদ্যুৎটো সঠিকভাৱে যোগান ধৰি এইখিনি মানুহক দিব পাৰে, সেই বেমাৰী মানুহখিনিয়ে সৰু ল'ৰা ছোৱালীয়ে আপোনাক আশীৰ্বাদ দিব। আৰু যদি এইখিনি আপুনি কৰিব নোৱাৰে, তেতিয়া এইখিনি মানুহে